নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 21 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ভাৰত চৰকাৰে কৃষকসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে প্ৰতি মাহতে ৩,০০০কৈ টকা লাভ কৰিব। তো আঁচনিখনৰ বিষয়ে বিতংভাৱে এতিয়া আপোনালোকক জনাই দিছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে লিখা আছে, কিষাণ কে লিয়ে খুশহাল জীৱন কা ৱাদা, প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা। তো ভাৰত চৰকাৰে কৃষকসকলৰ বাবে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে ৩,০০০কৈ টকা কৃষকসকলে লাভ কৰিব। তাৰপিছত লিখা আছে, ছোটে और सीमित किसानों को বৃদ্ধাৱস্থা মে ৩,০০০ মাসিক পেঞ্চন। সৰু ডাঙৰ সকলো কৃষকে এইখন আঁচনিত কৰিব পাৰিব আবেদন আৰু বৃদ্ধ বয়সত প্ৰতি মাহতে ৩,০০০কৈ টকাৰ পেঞ্চন লাভ কৰিব। তাৰপিছত ২ নম্বৰত কৈছে, ১৮ से ৪০ বৰ্ষ তক কে কিষাণ হে প্ৰাপ্ত। তো ১৮ৰ পৰা আৰম্ভ কৰি ৪০ বছৰ বয়সীয়া কৃষকে কৰিব পাৰিব আবেদন। ৩ নম্বৰত কৈছে, কিষাণ দ্বাৰা 55 to 200 মাসিক যোগদান। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত কৃষকসকলে নিজৰ বয়স অনুপাতে ৫৫ টকাৰ পৰা আৰম্ভ কৰি ২০০কৈ টকা জমা কৰিব লাগিব। তাৰপিছত কোৱা হৈছে, ৬০ বৰ্ষ কি আয়ু কে বাদ পেঞ্চন। ৬০ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহতে কৃষকসকলে এইখন আঁচনিৰ জৰিয়তে ৩,০০০কৈ টকাৰ পেঞ্চন লাভ কৰিব। তাৰপিছত কৈছে, কৃষকসকলে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে CSC চেণ্টাৰত গৈ ভিজিট কৰিব লাগিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, শিক্ষক আৰু অধ্যাপকৰ চাকৰিৰ বাবে অহা বৰ্ষত পুনৰ মুকলি কৰা হ'ব ৭৫,০০০ পদ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অহা বছৰত শিক্ষকৰ বাবে আকৌ ৭৫,০০০ পদ মুকলি হ'ব। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাৰ বেংক একাউণ্টত যোৱাকালি সোমোৱা নাই অৰুণোদয় আঁচনিৰ ৮,০০০কৈ টকা। তেন্তে মহিলাসকলে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা কেতিয়া লাভ কৰিব, এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে। এনেকুৱা এখন বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে, মহিলাসকললৈ বিশেষ খবৰ। ২০ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ১০ মাৰ্চত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৯,০০০কৈ টকা। তো যিসকল মহিলাই যোৱাকালি অৰুণোদয় আঁচনি ৮,০০০কৈ টকা পোৱা নাই সেই সকলো মহিলাই অহা ১০ মাৰ্চ তাৰিখে ৮,০০০ টকাৰ পৰিৱৰ্তে ৯,০০০কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ১০ মাৰ্চ তাৰিখে নিজৰ বেংক একাউণ্টত ৯,০০০কৈ টকাৰ কিস্তি লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে ২০২৬-২৭ চনৰ বাজেটত ঘোষণা কৰা কেইখনমান বিশেষ আপডেট লৈ। অসম চৰকাৰে ২০২৬-২৭ চনৰ বাজেটত কি ঘোষণা কৰিছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো অসম চৰকাৰে নতুনকৈ কেইখনমান পেঞ্চন আঁচনিলৈ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকে শুনি লওক। তো ইয়াতে ১ নম্বৰ লিখা আছে, বৃদ্ধ পেঞ্চন আঁচনি ২৫০ টকাৰ পৰা ৪০০ টকালৈ বৃদ্ধি। বিধৱা পেঞ্চন আঁচনি টকা ৩০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি। ৰান্ধনীৰ দৰমহা ১৫০০ টকাৰ পৰা ২,০০০লৈ বৃদ্ধি। অংগনবাড়ী কৰ্মীৰ দৰমহা ৬,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ বৃদ্ধি। তাৰপিছত কৈছে, সহায়িকাৰ দৰমহা ৩,২৫০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰিব অসম চৰকাৰে। তো আজি ইমানেই, ধন্যবাদ।